হয় ঠেলামৰা থানা অন্তৰ্গত গৌৰডুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছোঁ। যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই, কিন্তু ৰাতিপুৱা দেখি গম পালোঁ যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলিবিদ্ধ হৈ আছে। তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৌৰডুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে, কিন্তু তেওঁলোকৰ সন্মুখতো যে গুলি ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয়। আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে, জনসাধাৰণে এটা আতংকৰ সৃষ্টি কৰিছে। এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ। ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছোঁ। গুলি দেখুওৱা নাই, তেওঁ গুলিৰ দাগটো আছে, কিন্তু গুলি ওলাই গৈছে গাত পৰা, মানে ইপাৰ সিপাৰ ওলাই গৈছে। আমি শব্দটো এটা গুলিৰে শুনা পাইছোঁ, যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে। তো ইয়াত এটাই ফুটাইছে, কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে, ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত, সেই বিষয়টো অতি লক্ষণীয়। হয় ঠেলামৰা থানা অন্তৰ্গত গৌৰডুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছোঁ। যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই, কিন্তু ৰাতিপুৱা দেখি গম পালোঁ যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলিবিদ্ধ হৈ আছে। তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৌৰডুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে, কিন্তু তেওঁলোকৰ সন্মুখতো যে গুলি ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয়। আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে, জনসাধাৰণে এটা আতংকৰ সৃষ্টি কৰিছে। এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ। ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছোঁ। গুলি দেখুওৱা নাই, তেওঁ গুলিৰ দাগটো আছে, কিন্তু গুলি ওলাই গৈছে গাত পৰা, মানে ইপাৰ সিপাৰ ওলাই গৈছে। আমি শব্দটো এটা গুলিৰে শুনা পাইছোঁ, যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে। তো ইয়াত এটাই ফুটাইছে, কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে, ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত, সেই বিষয়টো অতি লক্ষণীয়। হয় ঠেলামৰা থানা অন্তৰ্গত গৌৰডুবা গাঁৱত যোৱা ৰাতি প্ৰায় 12:30মান বজাত ইয়াত ফায়াৰিঙৰ আৱাজ শুনা পাইছোঁ। যেহেতু ৰাতি 12:30 হোৱাৰ কাৰণে আমি ৰাতি উঠিব পৰা নাই, কিন্তু ৰাতিপুৱা দেখি গম পালোঁ যে এটা ঘৰত পোহনীয়া কুকুৰ এটা মানে গুলিবিদ্ধ হৈ আছে। তো আমি এটা কথা লক্ষণীয় ভাবিব লাগিব যে ইয়াত গৌৰডুবা চেণ্টাৰত অসম আৰক্ষীৰ এটা সজাতি দল দিনে ৰাতি পহৰা দি থাকে, কিন্তু তেওঁলোকৰ সন্মুখতো যে গুলি ফুটাই গ'ল এইটো অতি লক্ষণীয় বিষয়। আৰু আমি যে নিজৰ প্ৰাণৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে, জনসাধাৰণে এটা আতংকৰ সৃষ্টি কৰিছে। এই বিষয়ত আমি অসম আৰক্ষীক এটা সঠিক ইয়াত তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ। ইয়াত আমি এতিয়ালৈকে দেখা পোৱাত এটা গুলি কুকুৰৰ গাত আমি দেখা পাইছোঁ। গুলি দেখুওৱা নাই, তেওঁ গুলিৰ দাগটো আছে, কিন্তু গুলি ওলাই গৈছে গাত পৰা, মানে ইপাৰ সিপাৰ ওলাই গৈছে। আমি শব্দটো এটা গুলিৰে শুনা পাইছোঁ, যিহেতু ৰাইজেও গম পাইছে এটা শব্দ শুনা পাইছিলে। তো ইয়াত এটাই ফুটাইছে, কিন্তু লক্ষণীয় যে কুকুৰক গুলি কৰা মানে ইমান কুকুৰক গুলি যদি কৰিব পাৰে, ইয়াত যদি মানুহ থাকিলে হয় মানুহৰ সুৰক্ষা ক'ত, সেই বিষয়টো অতি লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।